আজি আমাৰ জুবিনদাৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিখিনি উপস্থিত ৰাইজ তাকো ক'ব লাগিব, যিটো উদ্যোগত আমি বাকী পৰিচালনা সমিতিখন ক'ব নাযাওঁ, যিখিনি পৰিচালনাৰ উদ্যোগত কৰিলে খুব সুন্দৰ ভাল লাগিছে। গতিকে বাকীখিনি ক্ষেত্ৰত এতিয়া আমি যিটো জুবিনদাৰ জন্ম লগ্ন আমি ক'ব নাযাওঁ, আমি গোটেইখিনি কথা তেওঁৰ বিষয়ে আমি জীৱনটোত যাওঁ। তেখেতে জন্ম হৈছিল তুৰাত, মেঘালয় তুৰাত তেখেত জন্ম হৈছিল। দেউতাক চাকৰি সূত্ৰে সেইখিনি জানো। তাৰপিছত আহি ক'ৰবাত থাকি তেওঁ বাপেকৰ দেউতাকৰ ক্ষেত্ৰত আহি এনেকৈ জীৱনটো হ'ল। কিন্তু জুবিনদাৰ এটাই কথা, অনুৰাগী মানুহ, শিল্পী অনুৰাগী, তেওঁৰ নিচিনা মানুহ কোনো নাছিল। টকাৰী গীতৰ পৰা আদি কৰি দেশ বিচাৰ আদি কৰি নামৰ পৰা আদি কৰি তেওঁৰ বেলেগ কোনো নাই জুবিনদা। সেইকাৰণে জুবিনদা আজি বহুত ওপৰত। জ্যোতিপ্ৰসাদ আগলা বিষ্ণু ৰাভা, জুবিনদা আৰু শংকৰদেৱ মাধৱদেৱৰ তেওঁলোকৰ ওপৰত শ্ৰেষ্ঠ ঠিক চতুৰ্থ আমি জুবিন। গতিকে ৰাইজে কিয় তেখেতক মৰ্মান্বিত কৰিছে? অসমৰ চুকে কোণে আজি বন্তি প্ৰচলন কৰিছে, চুকে কোণে অসমৰ চুকে কোণে জুবিনৰ কাৰণে। কিয়? জুবিনৰ এটা মাহিত্য আছে, জুবিনৰ মাহিত্য আছে। কিয়? আজি পাপনে মহন্তই জুবিন আচল হ'ব নোৱাৰে, কিন্তু সমালোচনা মই কবি নাযাওঁ। কিন্তু জুবিনৰ নিচিনা এটা নতুন প্ৰজন্ম উঠি আহক, সেই জুবিন কেতিয়াও নলাব। ইমান শতাব্দী গুচি গৈ আজি ভূপেন হাজৰিকা নলয়, ভূপেন হাজৰিকা সি নাই আৰু জীৱনত, জুবিন সেই নাই, জুবিন গুচি গ'ল। কিন্তু কিমান শতাব্দী পিছত জুবিন আহিবনে? চীনৰ জুবিন আছে, জুবিন আছে, ওলাব পাৰে, জুবিন নলায়। কিন্তু অৰিজিনেল জুবিন ওলাব। আৰু জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা অৰিজিনেল নলায়। গতিকে আমি বেছি কথা ক'ব নোৱাৰোঁ। তেখেতৰ আত্মাৰ ক্ষতি পাওক। তেখেতে 1952 চনতে জন্ম হৈছিল, আজি মৃত্যু আপোনালোকে জানে। গতিকে তেওঁৰ আত্মাৰ বিষয়তে গতিকে কাৰণে আমি আজি যিটো উদ্যোগে পাতিছে খুব সুন্দৰ, ভাল লাগিছে। আজি ইয়াত নহয়, চব জাগাতে অসমৰ চুকে কোণে অসমখনত এনেকৈ পাতিছে, অসমৰ চুকে কোণে পাতিছে জুবিনৰ। কাৰণ জুবিন এনেকৈ আছে, জুবিনটো এনেকৈ নহয় যে তাৰ চব গানতে চব শ্ৰেষ্ঠ আছে। মানুহজন এনেকৈ আছে, গতিকে উঠি অহা প্ৰজন্মই যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক সৰু ল'ৰা ছোৱালীবিলাকে উঠি আহিছে, তেওঁ আহি লওক, সেনেকৈ জুবিন হ'ব চেষ্টা কৰক, সেইখিনি মানৱতা চেষ্টা কৰে, সেইটোৱে মই দিয়ক। ধন্যবাদ। বাকী কোনো মই ধন্যবাদ দিওঁ। জুবিনদাৰ কালি আমাৰ সোণাপুৰত ডিমৰাতে অতিথিকেইটাক কৰিব লাগে। অসমত কিমান জেগা আছে, যোৰহাট, লখিমপুৰ, ডিব্ৰুগড়, ক'ত আছে, কিন্তু আমাৰ ডিমৰাত এটা অতিথিকে ভ্ৰমণ কৰিব তাক আমাৰ হাতীমূৰা, আমাৰ মেজিক পিছে হাতীমূৰা অঞ্চল ক্ৰিয়া। গতিকে ইমান সৌভাগ্য, আমি ডিমৰাখন ইমান সৌভাগ্যৱান, আমি সৌভাগ্যৱান মানুহ। আমি ডিমৰাখন আমি চিটি দিয়াটো আমাৰ গতিকে ইমান সুন্দৰ আমাৰ ডিমৰাখন। তাতে কিমান কি হ'ব তাত আমি বুজি নাপাওঁ। এতিয়া সমাধি হ'ব, তাত ধুনীয়া সমাধি কৰিব। আমাৰ ভূপেন হাজৰিকা সমাধি থাকিলে এটা জুবিনৰ সমাধি হ'ব তাতে, এই হাতীমূৰা। গতিকে গোটেইখিনি খোজকাঢ়ি হৈ যাব লাগে, খোজকাঢ়ি হ'লেও চাব যাব লাগে। দেখাম নাব পাৰে, কিন্তু খোজকাঢ়ি হৈ যাব লাগিব। আমি খোজকাঢ়ি যাম না, দেখা নাপাম, দপদপে দেখা নাপাম। আমি হাজাৰ মানুহ হ'ব, লাখ মানুহ হ'ব, তথাপিতো আমি যাব লাগে। সেইকাৰণে মই এইখন কথা ক'লোঁ, হাতীমূৰাত তাতে অতিথিকে কৰিব। ধন্যবাদ। জুবিন দা, আপোনাৰ নিচিনা মানুহ আৰু পৃথিৱীত আহক।